অসম আন্দোলনৰ পিছত যেতিয়া অসম চুক্তি স্বাক্ষৰিত হৈছিল, অসম চুক্তিৰ ৬ নং দফাৰ জৰিয়তে অসমীয়া মানুহক সাংবিধানিক, প্ৰশাসনীয় আৰু আইনগত ৰক্ষা কৱচ দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰা হৈছিলে। দীঘলীয়া সময় ধৰি জাতিটোৱে এই সাংবিধানিক ৰক্ষা কৱচৰ কাৰণে যুঁজি আছিলে আৰু শেহতীয়াকৈ কা আন্দোলনৰ ভৰপক অৱস্থাত কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ অধ্যক্ষতাত এখনি উচ্চস্তৰীয় সমিতি গঠন কৰি দিছিলে। সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি, সাধাৰণ সম্পাদক, মুখ্য উপদেষ্টাও সেই সমিতিৰ সদস্য আছিলে আৰু সেই সমিতিয়ে এক প্ৰতিবেদন দাখিল কৰিলে। প্ৰতিবেদন কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে গ্ৰহণ নকৰিলে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ হৈ অসম চৰকাৰৰ কেবিনেটে সেই প্ৰতিবেদন গ্ৰহণ কৰিছিলে। তাৰপিছত দীঘলীয়া সময় প্ৰতিবেদনখন অৱহেলিত হৈ থাকিল। ছাত্ৰ সন্থাই বিভিন্ন সময়ত আমি দাবী জনাই আহিছোঁ যে এই প্ৰতিবেদন কাৰ্যকৰী হ'ব লাগে। শেহতীয়াকৈ কালি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই লখিমপুৰৰ কেবিনেট বৈঠকৰ অন্তত এই প্ৰতিবেদন কাৰ্যকৰী কৰিবলৈ আগবঢ়া বুলি ঘোষণা কৰিছে। তাৰে ৫৭টা প্ৰতিবেদন, সেই প্ৰতিবেদনখনৰ ৫৭টা অনুমোদন বা পৰামৰ্শাৱলী অসম চৰকাৰে ২০২৫ চনৰ এপ্ৰিল মাহৰ ভিতৰত কাৰ্যকৰী কৰিম বুলি সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু এই ক্ষেত্ৰত সদৌ অসম ছাত্ৰ সন্থাৰ সৈতে আলোচনাৰ মাজেৰে আগবাঢ়িব বুলি কৈছে। ছাত্ৰ সন্থাই তেখেতসকলৰ এই সিদ্ধান্তক আমি ইতিবাচকভাৱে লৈছোঁ আৰু এই কথাটো স্পষ্টভাৱে জনাইছোঁ যে অসম চুক্তিৰ ৬ নং দফাৰ ৰূপায়ণৰ জৰিয়তে অসমীয়া মানুহক সাংবিধানিক ৰক্ষা কৱচ প্ৰদান কৰিবলৈ চৰকাৰে লোৱা পদক্ষেপত সদৌ অসম ছাত্ৰ সন্থাৰ সহযোগিতা নিশ্চয় থাকিব। কাৰণ জাতিটোৱে যোৱা ৪০টা বছৰ ধৰি এই বিষয়টোক লৈ যুঁজি আহিছে। আমি প্ৰতিগৰাকী অসমীয়া মানুহেই বিচাৰোঁ যে অসমীয়া মানুহৰ ভাষিক, সাংস্কৃতিক ঐতিহ্য আৰু পৰিচয় অসমত ৰক্ষা হওক। অসম আন্দোলনৰ পিছত যেতিয়া অসম চুক্তি স্বাক্ষৰিত হৈছিল, অসম চুক্তিৰ ৬ নং দফাৰ জৰিয়তে অসমীয়া মানুহক সাংবিধানিক, প্ৰশাসনীয় আৰু আইনগত ৰক্ষা কৱচ দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰা হৈছিলে। দীঘলীয়া সময় ধৰি জাতিটোৱে এই সাংবিধানিক ৰক্ষা কৱচৰ কাৰণে যুঁজি আছিলে আৰু শেহতীয়াকৈ কা আন্দোলনৰ ভৰপক অৱস্থাত কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ অধ্যক্ষতাত এখনি উচ্চস্তৰীয় সমিতি গঠন কৰি দিছিলে। সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি, সাধাৰণ সম্পাদক, মুখ্য উপদেষ্টাও সেই সমিতিৰ সদস্য আছিলে আৰু সেই সমিতিয়ে এক প্ৰতিবেদন দাখিল কৰিলে। প্ৰতিবেদন কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে গ্ৰহণ নকৰিলে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ হৈ অসম চৰকাৰৰ কেবিনেটে সেই প্ৰতিবেদন গ্ৰহণ কৰিছিলে। তাৰপিছত দীঘলীয়া সময় প্ৰতিবেদনখন অৱহেলিত হৈ থাকিল। ছাত্ৰ সন্থাই বিভিন্ন সময়ত আমি দাবী জনাই আহিছোঁ যে এই প্ৰতিবেদন কাৰ্যকৰী হ'ব লাগে। শেহতীয়াকৈ কালি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই লখিমপুৰৰ কেবিনেট বৈঠকৰ অন্তত এই প্ৰতিবেদন কাৰ্যকৰী কৰিবলৈ আগবঢ়া বুলি ঘোষণা কৰিছে। তাৰে ৫৭টা প্ৰতিবেদন, সেই প্ৰতিবেদনখনৰ ৫৭টা অনুমোদন বা পৰামৰ্শাৱলী অসম চৰকাৰে ২০২৫ চনৰ এপ্ৰিল মাহৰ ভিতৰত কাৰ্যকৰী কৰিম বুলি সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু এই ক্ষেত্ৰত সদৌ অসম ছাত্ৰ সন্থাৰ সৈতে আলোচনাৰ মাজেৰে আগবাঢ়িব বুলি কৈছে। ছাত্ৰ সন্থাই তেখেতসকলৰ এই সিদ্ধান্তক আমি ইতিবাচকভাৱে লৈছোঁ আৰু এই কথাটো স্পষ্টভাৱে জনাইছোঁ যে অসম চুক্তিৰ ৬ নং দফাৰ ৰূপায়ণৰ জৰিয়তে অসমীয়া মানুহক সাংবিধানিক ৰক্ষা কৱচ প্ৰদান কৰিবলৈ চৰকাৰে লোৱা পদক্ষেপত সদৌ অসম ছাত্ৰ সন্থাৰ সহযোগিতা নিশ্চয় থাকিব। কাৰণ জাতিটোৱে যোৱা ৪০টা বছৰ ধৰি এই বিষয়টোক লৈ যুঁজি আহিছে। আমি প্ৰতিগৰাকী অসমীয়া মানুহেই বিচাৰোঁ যে অসমীয়া মানুহৰ ভাষিক, সাংস্কৃতিক ঐতিহ্য আৰু পৰিচয় অসমত ৰক্ষা হওক।